আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চেগতে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে কেইটামান মোৰ মনলৈ অহা কথা আৰু সচেতন ৰাইজে কৈ থকা কেইটামান কথা বা তেখেতৰ পৰা আমি আশা কৰিম এইবাৰ আপোনাৰ এই 5টা বছৰৰ কাৰ্যকালত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাব লাগে ওয়াইন শ্বপৰ সংখ্যা কমিব লাগে যাতে সমাজখন সুস্থিৰ হৈ থাকে আমি আশা কৰিম যাতে চিকিৎসালয়সমূহ কেৱল মাত্ৰ ডাঙৰ ডাঙৰ বিল্ডিং বনাই কেৱল মাত্ৰ সুনপেন মৰাতে যাতে সীমাবদ্ধ নাৰাখি চিকিৎসালয়ৰ ভিতৰত থকা ব্যৱস্থাখিনিও যাতে উন্নত মানৰ হয় চিকিৎসকসকলক যাতে চৰকাৰী চিকিৎসালয়ত চিকিৎসকসকলক যাতে 24 ঘণ্টা থাকে বা ৰাখিব পৰাকৈ আপোনালোকে যাতে এখন গুৰুত্বপূৰ্ণভাৱে আপোনালোকে চকু বা দৃষ্টি ৰাখে তাৰ বাবে আমি আহ্বান জনাইছো যে চৰকাৰী চিকিৎসালয়সমূহত যিবোৰ ফাৰ্মাচী আছে ফাৰ্মাচীসমূহত পৰ্যাপ্ত পৰিমাণৰ যাতে ঔষধ মজুত থাকে আমি আশা কৰিছো যাতে অক্সিজেনৰ অভাৱত কোনো সাধাৰণ ৰোগী মৃত্যু হ'বলগীয়া নহয় সাধাৰণ ৰাইজৰ মৃত্যু হ'বলগীয়া নহয় সেই বিষয়বস্তুবোৰৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছো যে বিদ্যালয়ত যাতে উন্নত প্ৰযুক্তিৰ যাতে শিক্ষা ব্যৱস্থাৰ আপোনালোকে গুৰুত্ব দিয়ে আৰু ইয়াৰ লগতে শিক্ষকৰ অভাৱৰ বাবে যাতে বিদ্যালয়খন বন্ধ হৈ যাবলগীয়া নহয় এজনীয়া শিক্ষকে পৰিচালিত হোৱা বিদ্যালয় এতিয়াও আছে আপোনালোকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব বুলি আমি আশা কৰিছো খাদ্য বস্ত্ৰ বাসস্থান এইগিটা অত্যন্ত প্ৰয়োজনীয় হয় আৰু এতিয়া বৰ্তমান সময়ত ৰাজপথ বহু স্থায়ী এতিয়াও পদপথ বৰ্তমান সময়ত একেবাৰে নাজল অৱস্থাত আছে সেই বস্তুখিনিও চাই মেলি আপোনালোকে বাটপথ সমূহ যদি ঠিক কৰে তাৰ বাবে আমি আহ্বান জনাইছো ইয়াৰ লগতে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত কেৱল মাত্ৰ চৰকাৰী চাকৰি কেইটাই নহয় চৰকাৰী চাকৰি পৰিৱৰ্তেও কেনে ধৰণে আৰু এই 32 লাখ নিবনুৱাৰ যদি আপোনালোকে 2 লাখ চাকৰি দিয়ে তেতিয়াহ'লে 30 লাখ নিবনুৱা থাকি যায় যদি 30 লাখক আপুনি 5 লাখক আপুনি বা 10 লাখক আপুনি আকৌ পুনৰ কৈছে কিবা সুবিধা এটা প্ৰদান কৰাৰ কথা সেই 10 লাখক দিলে আকৌ 20 লাখ থাকি যাব সেই 20 লাখ নিবনুৱাৰ বাবে যাতে আপোনালোকে বেলেগ ধৰণে এটা ব্যৱস্থা কৰি কেনে ধৰণে কাম কৰিলে সেই যুৱকসকল নিযুক্তি লাভ কৰিব পাৰিব বা নিবনুৱা সমস্যাটো সম্পূৰ্ণ নিবনুৱা সমস্যাটো দূৰ কৰিব নোৱাৰে তথাপিও কেনেকৈনো আমি সীমিত কৰি আহি থাকিব পাৰো তাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছো যে এই পবিত্ৰ সদনখনত যিসকল মন্ত্ৰী বিধায়ক বহিব সেই মন্ত্ৰী বিধায়কসকলে যাতে পবিত্ৰ সদনখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখে আপোনালোকে শপত বাক্যত যিবোৰ কথা পাঠ কৰিলে হিংসা বিদ্বেষ ঘৃণা বা সত্য নিষ্ঠ এই কথাবোৰে আমি পাতিম হিংসা বিদ্বেষ আমি নকৰো এই কথাবোৰ যাতে আপোনালোকে কাৰ্যক্ষেত্ৰতো ৰূপায়ণ কৰে আমি তাৰ বাবে আশা কৰিম যে সম্প্ৰীতিৰ কথাবোৰ আমি পাতিম ধৰ্মৰ কথা আমি বেছিকৈ নাপাতো আমি মানুহ জীয়াই থকাৰ কথা পাতিম আমি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কথাবোৰ নাপাতো আমি দুটা জনগোষ্ঠীৰ মাজত দুটা জনজাতিৰ মাজত আমি হাই কাজিয়া লগাব পৰা আমি কথা বাৰ্তাবোৰ আলোচনা নকৰো আমি যিবোৰ পইণ্ট বিনতেত আমি যিবোৰ কথা পাতিব লাগে সেই কথাবোৰহে আমি আলোচনা কৰিম এনেকুৱা ধৰণৰ আপোনাৰ পৰা আমি আশা কৰিছো বৰ্তমান সময়ত আপুনি যেহেতু এআই টেকনলজিৰ কথা এইটো কাৰণে ক'লো বৰ্তমান সময়ত এআই টেকনলজি ইমান দূৰ আগবাঢ়ি গৈছে আমি আপোনালোকৰ পৰা আশা কৰিম এআই টেকনলজিৰ ওপৰত যাতে আপোনালোকে কথা পাতে এই ডিজিটেল যুগত আগবাঢ়ি যাবলৈ নিবনুৱাসকলক সংস্থাপন দিবলৈ এআই টেকনলজি অত্যন্ত এক জৰুৰী অৰ্থাৎ গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ব পাৰে এইখিনি ক্ষেত্ৰত যাতে আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও সামাজিক মাধ্যমত বহুখিনি সময়ত আপোনাক দেখিলো সক্ৰিয়তাৰে থকা ডিজিটেল ইণ্ডিয়াৰ যিবোৰ বিষয়বস্তু আহে প্ৰতিটো বস্তুতে আপুনি ইমান ধুনীয়াকৈ কেপচাৰ কৰে আৰু যাৰ বাবে ছ'চিয়েল মিডিয়াত ইমান জনপ্ৰিয়তাৰ শীৰ্ষত নৱপ্ৰজন্মই আপোনাক আকোৱালি ল'বলৈ সক্ষম হ'ল আমি বহুখিনি সময়ত দেখিলো কেৱল মাত্ৰ বহুতৰ মুখত আপোনাৰ মুখতো দেখিলো হিন্দু মুছলিম বা অন্যান্য হিন্দু কথাবোৰ তেনেকুৱা আমি এই বছৰ কিন্তু আপোনাৰ পৰা এই কথাবোৰ আলোচনা কৰাটো বিচৰা নাই আমি আশা কৰিছো কেৱল মাত্ৰ যাতে উন্নয়নৰ কথা হয় আমি আশা কৰিছো আমাৰ যাতে শিক্ষা ব্যৱস্থাটোৰ কথাই চিন্তা চৰ্চা হয় আমি আশা কৰিছো যাতে আমাৰ ইকনমি কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেইবোৰৰ কথা কৃষকৰ সমস্যাৰ যিসমূহৰ কথা যাতে আলোচনা হয় আমি আশা কৰিছো যে কেৱল মাত্ৰ আঁচনিতে সীমাবদ্ধ নাথাকে সেই মহিলাসকলকনো কেনেকৈ নতুনকৈ উদ্যোগ স্থাপন কৰি কেনেকৈ সংস্থাপিত কৰিব পাৰি তাৰ পৰিপ্ৰেক্ষিতত তেখেতলোকক কেনেকৈ মাননি আগবঢ়াব পাৰি সেইখিনি কথা আপোনালোকে গুৰুত্ব দিব বুলি আশা কৰিছো আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীজন কাৰো ব্যক্তিগত প্ৰপাৰ্টি নহয় মুখ্যমন্ত্ৰীজন বিৰোধীৰো মুখ্যমন্ত্ৰীজন সকলোৰে মুঠতে বিজেপি দলৰ পৰা তেখেত নেতৃত্ব দি দলটোৰ পৰা জয়যুক্ত হোৱা এজন ব্যক্তি কিন্তু যেতিয়া মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল এই মুখ্যমন্ত্ৰী শব্দটো হৈছে সাংবিধানিক অলংকাৰ এই সাংবিধানিক অলংকাৰটো কাৰ পৰা পাইছে আমাৰ সিটিজেনৰ পৰা পাইছে গতিকে সৰ্বসাধাৰণ নাগৰিকৰ প্ৰতিজনৰে মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা গতিকে প্ৰতিজন নাগৰিককে সমদৃষ্টিৰে আপুনি চাব বুলি আমি আশা কৰিছো আপুনি শপত বাক্যত আজি যিকেইটা কথা ক'লে সেই কথাকেইটা কাৰ্যক্ষেত্ৰতো ৰূপায়ণ কৰিব বুলি আমি আশা কৰিছো আপুনি ক'লে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লৈছো যে মই আইন অনুসৰি স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি সত্যনিষ্ঠা আৰু আনুগত্য পালন কৰিম মই ভাৰতৰ সাৰ্বভৌমত্বৰ অখণ্ডতা অক্ষুণ্ণ ৰাখিম
মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য নিষ্ঠাৰে আৰু সৎভাৱে পালন কৰিম ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নকৰাকৈ সকলো লোকৰ প্ৰতি সংবিধান আৰু আইনৰ অনুসৰি ন্যায় কৰিম গতিকে এই কথাকেইটা যাতে কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰে তাৰ বাবে আমি আশা কৰিছোঁ ধন্যবাদ যে মুখ্যমন্ত্ৰীজন কাৰো ব্যক্তিগত সম্পত্তি নহয় আজি গৌৰৱ গগৈও ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি শাসকীয় পক্ষও ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অলপমান নিম্ন খাপৰ নজনা মানুহক মই কৈ দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীজন সকলোৰে হয় মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচিত হৈছে বিজেপি দলটোৰ পৰা কিন্তু এই মুখ্যমন্ত্ৰী শব্দটো যে লাগিছে তাৰ আগতে সাংবিধানিক যোনটো অলংকাৰ লাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীটো সাংবিধানিক অলংকাৰ বা পদ হয় বা পদমৰ্যাদা হয় এই পদমৰ্যাদাটোৰ বাবে তেখেতে সকলোকে তেখেতে শপত বাক্যত কৈছে আমি সকলোকে সমদৃষ্টিৰে চাম কাৰো লগত মই বিদ্বেষ ভাৱ নকৰোঁ আমি সকলোকে লগত লৈ আইনে যাক শাস্তি দিবলৈ কয় আমি শাস্তি দিম যাক আমি শাস্তি নিদিবলৈ কয় আমি শাস্তি নিদিওঁ আমি ঘৃণা বিদ্বেষ নিবিয় পাওঁ মোৰ যিখিনি কাৰ্যকলাপ সেইখিনি মই কৰিবলৈ চেষ্টা কৰিম গতিকে এই কথাবোৰ আজি যেনেকৈ শপত বাক্যত পাঠ কৰিলে কাৰ্যক্ষেত্ৰতো যাতে তেনেকৈ ৰূপায়ণ হয় আমি তাকে আশা কৰিছোঁ আজি সেইসকল বিধায়কক ক'ব বিচাৰিছোঁ যিসকলে 2026 বিধানসভা নিৰ্বাচনত জয়যুক্ত হৈ পবিত্ৰ সদনখনত বহাৰ সুবিধা লাভ কৰিলে সমষ্টিবাসীয়ে তেওঁলোকক মৰম কৰিলে সেই সদনখন আপোনালোকে মাছৰ বজাৰ গৰু বজাৰৰ দৰে ব্যৱহাৰ নকৰিব গত সময়ত আমি দেখিছোঁ চুমাৰ কথা পাতি পাতিয়ে সদনখনৰ আধা সময় নষ্ট কৰি পেলায় আমি দেখিছোঁ কাৰ ঘৈণীয়েকে সেন্দুৰ নলয় সেইখিনি কথা বাৰ্তা পাতি পাতিয়ে সদনখনৰ আধা সময় নষ্ট কৰি পেলায় আমি দেখিছোঁ কাৰ ঘৈণীয়েকে কাৰ লগত প্ৰেম আছে কোনজন বিধায়কে কাৰ লগত প্ৰেম কৰি আছে এইবোৰ কথা পাতি পাতিয়ে এই সদনখনৰ সময়খিনি নষ্ট কৰি পেলায় যিবোৰ গুৰুত্বপূৰ্ণ কথা সেই কথাবোৰ পতাৰ পৰা বিৰত থাকে আপোনালোকৰ সমষ্টিবাসী আপোনালোকৰ মুখলৈ চাই ৰখি আছে এটা সমষ্টিত যদি 40 লাখ 20 লাখ 10 লাখ 3 লাখ 4 লাখ প্ৰতিটো সমষ্টিৰ জনতাই সেই লাখ লাখ জনতাৰ মাজৰ পৰা এজন মাত্ৰ আপোনাক নিৰ্বাচিত কৰি পঠাইছে সেই পবিত্ৰ সদনখনলৈ আপোনাৰ ভাগ্য সমষ্টিবাসীৰ মৰম আশীৰ্বাদ লৈ আপুনি তাত বহিছে সেই তাত যি 20 মিনিট 10 মিনিট সময় পায় তাত কেৱল মাত্ৰ যুক্তিপূৰ্ণ কথাৰে আপুনি যাতে কেনেকৈ আপোনাৰ সমষ্টিটোৰ বাবে উন্নয়ন কঢ়িয়াই নিব পাৰে উন্নয়নৰ জয়যাত্ৰা বুৱাব পাৰে সেইখিনি কথা পাতিব তাত কেনেকৈ কাৰ ঘৈণীয়েক কাৰ লগত আছে কাৰ কোট কি চুমা খালে কি কথা এইবোৰ যাতে পবিত্ৰ সদনখনত নাপায় পবিত্ৰ সদনখনক অপমান কৰাৰ লগতে সেই সমষ্টিবাসীক অপমান কৰা হয় আপুনি যেতিয়া ভাষণ দিবলৈ উঠিব আপুনি যেতিয়া ডিবেট কৰিবলৈ উঠিব সেই 3 লাখ 4 লাখ সেই মানুহৰ মুখলৈ আপুনি মনত পেলাব কেৱল মাত্ৰ আপুনি সেই বগা শাৰ্ট কুলা পেণ্ট কোটটো পিন্ধি গ'লে আপুনি নেতা নহয় আপুনি ব্যক্তিত্ব গুণেৰে আপুনি সমৃদ্ধ হ'ব লাগিব আপোনাক আদৰ্শ কৰা গুণেৰে সমৃদ্ধ হ'ব লাগিব আমি দেখোঁ বহুখিনি নেতাই সেই প্ৰচাৰ প্ৰসাৰৰ সময়ত ইমান ধুনীয়া ধুনীয়া কথা কয় যে আমি সদনত গৈ সুচাৰ হ'ম আপোনালোকৰ হৈ সমস্যা সমাধান কৰিম আপোনালোকৰ প্ৰতিটো সমস্যাৰ হৈ আমি মুক্ত কণ্ঠৰে তাত প্ৰতিবাদ কৰিম আমাৰ সমস্যা যিবোৰ আমাৰ সমষ্টিত প্ৰতিটো সমষ্টিত যি হৈ আছে আমি লৈ আহিবলৈ চেষ্টা কৰিম এইটো কৰিম সেইটো কৰিম আমুকটো কৰিম ভুচুকটো কৰিম এই গোটেইগাল কথা গাই তাৰ পৰা পবিত্ৰ সদনৰ মজিয়া যেতিয়া সোমাই দিয়ে শপত ল'লে তাৰ পৰা কেৱল মাত্ৰ নিজৰ বেংক বেলেঞ্চ বহুৱাত লাগি যায় তাৰ পৰা সদনখনত যিখিনি সময় পায় কেৱল মাত্ৰ তেখেতলোকে কাৰ ঘৈণীয়েক কলৈ গ'ল কাৰ ঘৈণীয়েকে সেন্দুৰ নাই লোৱা কাৰ ঘৈণীয়েক কাৰ লগত প্ৰেম আছে কিবা কিবি চেদা টোপনি এনেকুৱা কথাবোৰ পাতি পাতি গোটেই 5টা বছৰ ন্যায় দিবলৈ চেষ্টা কৰে সেইবাবে হয়তো শেষত গৈ আপোনালোকক ৰাইজে অনিহা কৰে কথাবোৰ মনত ৰাখিব নমস্কাৰ মই পবিত্ৰ 2026 বিধানসভা নিৰ্বাচনত জয়যুক্ত হোৱা যিসকল বিজয় প্ৰাৰ্থী তেখেতলোকক ক'ব বিচাৰিছোঁ আপোনালোকক এটা সমমানীয় সমষ্টিৰ পৰা নিৰ্বাচিত কৰিছে অসমখনৰ লগতে নিজৰ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত যাতে যিবোৰ সমস্যাৰাজি আছে আপোনালোকে উদাত্ত কণ্ঠৰে সদনত দাঙি ধৰিব পাৰে আৰু সেই সমস্যাৰাজিবোৰ সমাধান কৰিবৰ বাবে আপোনালোকে উঠি পৰি লাগিব পাৰে আপোনালোকে সেই পবিত্ৰ সদনখন আপোনালোকে মাছৰ বজাৰ গৰুৰ বজাৰ নকৰিব আপোনালোকে সেই পবিত্ৰ সদনখনত যিবোৰ যুক্তিকৰ কথা যিমান ন্যূনতম আপোনালোকক সময় দিয়া হয় 18 মিনিট 20 মিনিট তাত কেৱল মাত্ৰ আপোনালোকে তৰ্ক বিতৰ্ক হ'ব তাত যাতে চুমা বাবাৰ কথা তাত যাতে গৰু ছাগলীৰ কথা মাছ হোৱা কথা কাৰ ঘৈণীয়েকে সেন্দুৰ লয় কাৰ ঘৈণীয়েকে সেন্দুৰ নলয় এইবোৰ কথা কাটি অপবিত্ৰ নকৰিব অত বছৰে এই ৰাজনীতিৰ ধাৰাটো চলি বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটটো এক বিজতৰে কৰাৰ লগতে বৰ্তমান সময়ত সদনখনৰ মান মৰ্যাদাও লাঘৱ কৰা আমি দেখিবলৈ পাইছোঁ উঠি অহা প্ৰজন্মই বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটলৈ যিসকলে ঢাপলি মেলিছে সেইসকলেও যাতে কাইলৈ নিৰ্বাচিত হৈ তেখেতলোকেও সদনত সোমাই নিজৰ যুক্তি দাঙি ধৰিব নোৱাৰি কেৱল মাত্ৰ চুমা বাবা হাঁহি বাবা সেন্দুৰ নোলোৱা বাংলাদেশী কিবা কিবি আমুকৰ পাকিস্তানৰ এজেণ্ট কিবা কিবি বিজতৰে যুক্তি উলিয়াই যাতে সদনখন গত সময়খিনিৰ দৰে অপবিত্ৰ নকৰে এই বৰ্ষটোত আমি আশা কৰিছোঁ যাতে এই বৰ্ষটোৰ পৰা আৰম্ভ হওক এক নতুন ধাৰাৰ সদনখনত যোনজন প্ৰাৰ্থীকে যিমান সময় প্ৰদান কৰা হয় সেই প্ৰাৰ্থীজনে যাতে সেই সময়খিনিৰ মূল্য বুজি পায় সেই প্ৰাৰ্থীজন সেই সদনত ভাষণ দিবলৈ উঠোতেই বা নিজৰ মন্তব্য ৰাখিবলৈ উঠোতেই যাতে সেই সমষ্টিবাসীৰ মুখলৈ মনত পৰে যে কিয় মোক আজি লাখ লাখ জনতাই
এই সদনখনলৈ ইমান লাখ লাখ জনতাৰ মাজৰ পৰা নিৰ্বাচিত কৰি পঠাইছে এটা সমষ্টিত যদি 3 লাখ 4 লাখ ভোটাৰ থাকে 4 লাখ ভোটাৰে আপোনাৰ মুখলৈ চাই বাট চাই আছে যে আপুনি কিবা এটা সদনত কব আৰু তাৰ বিধানসভাত কব তাৰ পৰিপ্ৰেক্ষিততে সেই সমষ্টিটোৰ উন্নয়ন হ'ব কিন্তু আপুনি আহি যদি ইয়াত মাছৰ বজাৰ গৰু বজাৰ কাৰ ঘৈণীয়েকৰ লগত কাৰ প্ৰেম আছে কিবা কিবি একদম তৰল কথাবোৰ পাতি পাতি সময় নষ্ট কৰি কেৱল মাত্ৰ সেই বিধায়ক পদটোক অপমান কৰা হ'ব প্ৰথম কথা সেই সমষ্টিবাসীক অপমান কৰা হ'ব আপোনাক কেৱল মাত্ৰ ফিটা কাটিবলৈ বিধায়ক পতা নাই কৰবা আপোনালোকক ৰাস্তা পদূলিৰ ফিটা কাটিবলৈ কেৱল বিধায়ক পতা নাই আপোনালোকক কেৱল মাত্ৰ ভাষণৰ ফুলজাৰি মাৰিবলৈ বিধায়ক পতা নাই আপোনালোকে মুখেৰে কথা কওক হাতেৰে কাম কৰক কৰি দেখুৱাওক হাতে কামে কৰি দেখুৱাওক আপোনালোকে যদি কৰি দেখুৱাব পাৰে প্ৰত্যেকজনে আকৌ ভোট ভিক্ষা কৰিবলৈ যাব নালাগে আপোনালোকে আকৌ এবাৰ মাত্ৰ কলেই হ'ল যে মই অহাবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আপোনালোকে মোক আকৌ আগৰ দৰে মৰম দিব আপোনালোকক আপনা আপুনি দিব আপোনালোকক কিয় বিত্ৰে কৰে আপোনালোকে পথাৰত নানামে আপোনালোকে বুকাৰ কথা পাতে সেইটো কথাই আপোনালোকে বুকা কিমান আছে গম নাপায় কিন্তু আপোনালোকে ধান চাউলৰ কথা পাতে পুখুৰীত দ কিমান আপোনালোকে নামি নাচায় কেৱল মাত্ৰ ওপৰৰ পাই ৰৈ গোটেই প্ৰেডিকশ্যনটো কৰিয়ে পেলায় এই এনেকুৱা ধৰণৰ ধাৰণাবোৰৰ বাবে আপোনালোকক ৰাইজে বেয়া পায় সমষ্টিবাসীয়ে বেয়া পায় সেইবাবে কৈছো গত সময়খিনিত আমি দেখিলো আমি পবিত্ৰ সদন যিখন সদনৰ পৰাই সমগ্ৰ অসমখনৰ চিন্তা চৰ্চাবোৰ চলে এটা মগজুৰ দৰে কাম কৰে দিছপুৰৰ পৰাই সৃষ্টি হয় সমগ্ৰ কেনেকৈ বিভাজন কৰা হ'ব কেনেকৈ ভাগ ভাগ কৰি দিয়া হ'ব কেনেকৈ কামবোৰ কাক কৰ্পণ কৰা হ'ব ইয়াতে সপোন ৰচে ইয়াৰ পৰাই সপোন ৰচি জনতাৰ আশা আকাংক্ষাবোৰ পূৰণ হয় কিন্তু ইয়ালৈ নিৰ্বাচিত কৰি পঠিওৱা একাংশই বৰ্তমান সময়ত গত সময়তো আমি দেখিবলৈ পাইছো সদনখন একেবাৰে মাছৰ বজাৰ পাচলি বজাৰ গৰু বজাৰৰ দৰে চিঞৰ-বাখৰ কৰে আপোনাৰ মৰ্যাদা থাকিব লাগিব আপুনি গুণসম্পন্ন ব্যক্তি বুলি ভাবি আপোনাক এডুকেটেড ব্যক্তি বুলি ভাবি আপোনাৰ ব্যক্তিত্ব দেখি আপোনালোক নিৰ্বাচিত কৰি পঠাইছে সেই সময়ত আপোনালোকে কুলা পেণ্ট বগা চাৰ্ট পিন্ধি আপোনালোকে কেৱল মাত্ৰ ভাষণৰ ফুলজাৰি মাৰি কেৱল নেতা ফিল এটা দেখুৱাই এইখিনি সময়তো আপুনি লাখে লাখে টকা দৰমহা পাব নিজৰ সম্পত্তি পাহাৰ গঢ়িব তাৰ লগতে আপোনাৰ জীৱন উন্নতি হ'বই কিন্তু সেই সমষ্টিবাসীৰ কথাও অকণমান ভাবিব আপোনাক যিটো একদম ক্ষুদ্ৰ ঘৰৰ ল'ৰা বুলি নিৰ্বাচিত কৰি পঠিয়ালে কেৱল মাত্ৰ আপোনাৰ ফৰ্চুনাৰ গাড়ী দুখন কেনেকৈ বেছি হয় বা আপোনাৰ সম্পত্তি কেনেকৈ বেছি হয় এইখিনি কথাতে কেৱল লাগি নাথাকিব আৰু সদনখনত এই যুক্তি বা ডিবেট যেতিয়া হয় তৰ্ক বিতৰ্ক হয় তাত অংশগ্ৰহণ কৰিব ডিবেট যদি 20টা হয় দুটা ডিবেটত অংশগ্ৰহণ কৰি বিধায়কৰ ভূমিকা পালন নকৰিব তাত আপোনাক টোপনিয়াবলৈ পঠিওৱা নাই তাত আপোনাক কেৱল মাত্ৰ সুমাৰ কথা পাতিবলৈ পঠিওৱা নাই কথাবোৰ সেইটো মানে বৰ্তমান মাজত মাত্ৰ কেইটামান দিন আছে সেই কেইটামান দিনত মানে 12 মে তাৰিখে যেটো শপত গ্ৰহণ হ'ব গতিকে সকলোকে শুভেচ্ছা জনাইছো যিসকল দলে প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল পবিত্ৰ সদনৰ মজিয়াত বহিবলৈ সক্ষম হ'ল তেখেতলোকৰ ভাগ্য লগতে সমষ্টিবাসীৰ মৰম সকলোৰে লগত আছে গতিকে আপোনালোকৰ পৰা আমি বহুত আশাৰে বহুখিনি কথা আশা কৰোঁ আপোনালোকৰ পৰা বিজতুৰীয়া মন্তব্য বিজতুৰীয়া কিছুমান কথাবাৰ্তা আশা নকৰোঁ নৱপ্ৰজন্মই আপোনালোকৰ মুখলৈ চাই আছে আপোনালোক কাৰোবাৰ আদৰ্শ হওক আপোনালোক কাৰোবাৰ বাবে কলংকৰ দাগ ৰখা ব্যক্তিলৈ ৰূপান্তৰিত নহব আপোনাক যাতে পিছৰ প্ৰজন্মই সেইজনকনো ফলো কৰে নে সেইজনটো ব্যক্তি হ'ব পাৰে সেইজন জননেতা আছিলে নে থুই ঠাই কৰিবলগীয়া নহয় সেনেকুৱা কামবোৰ কৰিব সদনখন মাছৰ বজাৰ গৰু বজাৰ দৰে আপোনালোকে ব্যৱহাৰ নকৰিব সেইখন এখন পবিত্ৰ সদন হয় সদনখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলি প্ৰতিজন ব্যক্তিয়ে আশা কৰিছো ধন্যবাদ